Hello everyone, welcome to Exam Lab. মই সুদেশনা শইকীয়াই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি DHSৰ পুৰণা প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি ডিছকাছ কৰি আছিলোঁ। আজি আমি 2022 যোনখন পেপাৰ ডিছকাছ কৰিছিলোঁ লাষ্ট তাৰ ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিম। এইখন পেপাৰ টোটেল 50টা কুৱেশ্যন আহিছিলে, তাৰ অলৰেডি ফাৰ্ষ্ট 25টা কুৱেশ্যন আমি ডিছকাছ কৰি গৈছোঁ। নেক্সট 25টা কুৱেশ্যন আমি আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। চ' আপোনালোকে যাতে এনেধৰণৰ ভিডিঅ'খিনি আগলৈও পাই থাকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 26ৰ পৰা। হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে সুধিছে। শ্বাহজাহান, ঔৰংজেব, জাহাংগীৰ এণ্ড বাহাদুৰ শ্বাহ জাফৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? বাহাদুৰ শ্বাহ জাফৰ, কিন্তু ইয়াৰ লগত কি আহিব? বাহাদুৰ শ্বাহ জাফৰ 2। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিলে? 1837ৰ পৰা 1857লৈকে। নেক্সট কুৱেশ্যন নম্বৰ 27। হু এষ্টাব্লিছ দ্য মৌৰ্য ডাইনেষ্টি? মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে সুধিছে। চন্দ্ৰগুপ্ত মৌৰ্য, চন্দ্ৰগুপ্ত 1, অশোকা, কনিষ্ক। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? চন্দ্ৰগুপ্ত মৌৰ্য। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। এই কুৱেশ্যনটো বহুত ৰিপিটেড হয়, আপোনালোকে দেখিছে চাগে প্ৰত্যেকখন পেপাৰতে এই কুৱেশ্যনটো আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 28। ডিউৰিং হুজ ৰুল ডিড দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিটেড ইণ্ডিয়া? কৈছে যে কাৰ শাসনৰ সময়ত চাইনিজ পিলগ্ৰিম পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিলে? হৰ্ষবৰ্ধনা, বিক্ৰমাদিত্য, অশোকা, সমুদ্ৰগুপ্ত। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? হৰ্ষবৰ্ধনা। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু তেওঁ কোনখন লিখা যোনখন কম্পাইলেশ্যন আছিলে তেওঁৰ নামটো কি? CU কি। স্পেলিংটো হয়তো চাগে অলপ বেলেগ হয়, খালি প্ৰনাউন্সিয়েশ্যন সেইটোৱে হয়, CU. নেক্সট কুৱেশ্যন নম্বৰ 29। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বতন্ত্ৰ ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিলে সুধিছে। ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল এণ্ড জয়প্ৰকাশ নাৰায়ণ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? জৱাহৰলাল নেহেৰু। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিলে? তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে প্ৰাইম মিনিষ্টাৰ পদত আছিলে? 1947ৰ পৰা 1964লৈকে। আৰু ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন নম্বৰ 30। হু ওন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট? পানিপটৰ প্ৰথমখন যুদ্ধ কোনে জিকিছিল সুধিছে। আকবৰ, বাবৰ, পৃথ্বীৰাজ চৌহান এণ্ড ৰাণা প্ৰতাপ কোনে জিকিছিলে সুধিছে। চ' ফাৰ্ষ্ট বেটেলৰ কথা হৈছে, ফাৰ্ষ্ট বেটেল কোনে জিকিছিলে? একচুৱেলি বাবৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আমি এতিয়া ফাৰ্ষ্ট পানিপটৰ যুদ্ধকেইখনৰ বিষয়ে জানি থ'ব লাগিব। ফাৰ্ষ্ট পানিপটৰ বেটেল হৈছিলে 1526ত হৈছিলে। 1526ত হৈছিলে আৰু কাৰ মাজত হৈছিলে? বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত। বাবৰ ভাৰ্চেছ ইব্ৰাহিম লোধি। আৰু কোন জিকিছিলে তাত? বাবৰ জিকিছিলে। ছেকেণ্ডখন পানিপটৰ যুদ্ধ হৈছিলে, ছেকেণ্ডখন হৈছিলে 1556ত। চক মনত ৰাখিবলৈ ইজি, ইয়াত 2 আছে, ইয়াত কিন্তু থাৰ্ড ডিজিটটো কিমান হ'ব? 5। 3 এটা প্লাছ কৰি দিব। ছেকেণ্ডখন হ'ব 1556। তাত কাৰ মাজত হৈছিলে? আকবৰ ভাৰ্চেছ হেমু। আকবৰ আৰু হেমুৰ মাজত হৈছিলে, আৰু তাত কোন জিকিছিলে? আকবৰ জিকিছিলে। আৰু থাৰ্ডখন হৈছিলে 1761ত হৈছিলে, আৰু তাত কাৰ মাজত হৈছিলে? মাৰাঠা ভাৰ্চেছ আহমদ শ্বাহ আব্দালী, আৰু তাত কোন জিকিছিলে? আহমদ শ্বাহ। নেক্সট কুৱেশ্যন নম্বৰ 31। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফচিল ফিউল? ইয়াৰ ভিতৰত কোনটো জীৱাশ্ম নহয় সুধিছে। ফচিল ফিউলছ মানে কি? ডেড এনিমেলছ বা প্লেণ্টছবিলাক যেতিয়া মৰি যোৱাৰ পিছত কি হয়? ডেড হৈ যোৱাৰ পিছত মাটিৰ লগত মিলি যায় আৰু শ বছৰৰ পিছত যিখিনি উৎপন্ন হয় তাৰ পৰা তাক আমি কি বুলি কওঁ? ফচিল ফিউলছ। চ' ইয়াৰ কোনটো নহয় সুধিছে। কোল, পেট্ৰল, নেচাৰেল গেছ এণ্ড ভেজিটেবল অইল। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ভেজিটেবল অইল। এইটো ফচিল ফিউল নহয়, বাকী সকলোখিনি ফচিল ফিউলছ হয়। আৰু ফচিল ফিউলছখিনি একচুৱেলি কি হয়? নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। নন ৰিনিউৱেবল মানে কি হয়? একচুৱেলি যিখিনি আকৌ পুনৰ বনাব নোৱাৰি বা বনাবলৈ বহুত হাজাৰ হাজাৰ বছৰ লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 32। হুইচ অফ দ্য ফলোয়িং ইজ এছেঞ্চিয়েল ফৰ কম্বাছন? কি কৈছে? কম্বাছন মানে কি? দহন প্ৰক্ৰিয়াৰ কাৰণে, কিবা এটা জুই জ্বলিবৰ কাৰণে কি এছেঞ্চিয়েল হয় সুধিছে। কি এছেঞ্চিয়েল হয় সুধিছে? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ছালফাৰ ডাই অক্সাইড। চ' জুই জ্বলিবৰ কাৰণে কি লাগে? অক্সিজেন। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 33। দ্য নিউক্লিয়াছ অফ এ লিভিং চেল কণ্টেইনছ হুইচ অফ দ্য ফলোয়িং? জীৱকোষৰ নিউক্লিয়াছত কি থাকে সুধিছে। মাইট্ৰকণ্ড্ৰিয়া, ৰাইবোজমছ, ক্ৰম'জমছ, গলগি বডিজ। চ' কোনটো থাকে? ক্ৰম'জমছ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 34।
34 আছে which of the following is not a female reproductive organ? Ovary, fallopian tube, breast, uterus. So এই correct answer কি হ'ব? Breast. Option number C is correct. Next question number 35. Which of the following is true? ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় ক'বলৈ কৈছে sound cannot travel through liquid. Sound কি কৈছে জুলীয়া পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে. Sound cannot travel through gas. শব্দই গেছৰ মাজেৰে যাব নোৱাৰে সুধিছে বুলি কৈছে আৰু sound cannot travel through solid. শব্দই গোটা পদাৰ্থৰ মাজেৰে যাব নোৱাৰে বুলি কৈছে আৰু sound cannot travel in vacuum. শূন্যতাৰ মাজেৰে sound যাব নোৱাৰে বুলি কৈছে। সো এই কাৰেক্ট আনসাৰ কি হ'ব? অপচন নম্বৰ ডি। সাউণ্ডে সলিড লিকুইড আৰু গেছৰ মাজেদি পাৰে, অনলি ভেকুৱামৰ মাজেদি নোৱাৰে। আৰু সাউণ্ডৰ স্পীড সবতছে বেছি ক'ত হয়? সলিডত হয়, তাৰপিছত লিকুইডত হয়, তাৰপিছত গেছত হয় সাউণ্ডৰ স্পীড। আৰু ক'ৰ মাজেদি যাব নোৱাৰে? ভেকুৱামৰ মাজেদি যাব নোৱাৰে সাউণ্ড। Next question number 36. Which of the following is a good conductor of electricity? ইয়াৰ কোনটো বিদ্যুতৰ সুপৰিবাহী, মানে যাৰ মাজেৰে বিদ্যুৎ ভালদৰে পাৰ হৈ যাব পাৰে? প্লাষ্টিক, কপাৰ, ৰাবাৰ, গ্লাছ। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? কপাৰ। অপচন নম্বৰ বি ইজ কাৰেক্ট। আৰু কোনোবা এখন পেপাৰত কপাৰৰ কেমিকেল ফৰ্মুলা লিখিবলৈ আহিছিলে আৰু সেইটো কেনেকুৱা হ'ব? Cu, কপাৰ। Next question number 37. Which of the following is not a part of human eye? ইয়াৰ কোনটো মানৱ চকুৰ অংশ নহয় সুধিছে? কৰ্নিয়া, ৰেটিনা, টিয়াৰ্ছ, লেন্স। সো এই কাৰেক্ট আনসাৰ কি হ'ব? টিয়াৰ্ছ। চকুমাইনটো মানুহৰ চকুটোৰ অংশ নহয়, এই আকৌ বেলেগ টিউবেদিহে ওলায়। Next question number 38. Which of the following is not a planet of the sun? ইয়াৰ ভিতৰত কোনটো সূৰ্যৰ এটা গ্ৰহ নহয় বুলি সুধিছে? চাইৰাছ, মাৰ্কিউৰি, চেটাৰ্ণ, আৰ্থ। সো এই কাৰেক্ট আনসাৰ কি হ'ব? চাইৰাছ। অপচন নম্বৰ এ ইজ কাৰেক্ট। সূৰ্যৰ সাৰাউণ্ডিঙত আমাৰ টোটেল 8টা প্লেনেট থাকে। ছানৰ সাৰাউণ্ডিঙত আমাৰ 8টা প্লেনেট থাকে আৰু সেইকেইটা কি কি হৈছে? আৰ্কিউৰি, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, চেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচুন। এইকেইটা হৈছে 8টা গ্ৰহ ছানটোৰ সাৰাউণ্ডিঙত থকা। Next question number 39. Which of the following is a greenhouse gas? ইয়াৰ ভিতৰত কোনটো গ্ৰীণহাউচ গেছ হয় সুধিছে? অক্সিজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, নিয়ন। সো এই কাৰেক্ট আনসাৰ কি হ'ব? কাৰ্বন ডাই অক্সাইড। আৰু এটা গেছ আছে, সেইটো মনত ৰাখিব, CFC, ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন। মানে ইয়াৰ বাহিৰেও আৰু বহুতখিনি গেছে গ্ৰীণহাউচ গেছ হিচাপে জনা যায়, বাট এই দুটা মেইন হয়, কাৰ্বন ডাই অক্সাইড আৰু ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন। Next question number 40. Which of the following is a synthetic fiber? ইয়াৰ ভিতৰত কোনটো কৃত্ৰিম সূতা হয় সুধিছে? সিনথেটিক মানে কি? মানুহে নিজে বনোৱা কৃত্ৰিমভাৱে। ৰেয়ন, সিল্ক, কটন, জুট। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ৰেয়ন। অপচন নম্বৰ এ ইজ কাৰেক্ট। Next question number 41. The synonym of affection. Synonym মানে কি হয়? সেম মিনিঙৰ ৱৰ্ড বিচাৰিব লাগে এফেকশ্যনৰ। চাৰ্ম, লভ, ফেভাৰ, লাক। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? লাভ। অপচন নম্বৰ বি ইজ কাৰেক্ট। এই ভিডিঅ'টোত অকল 50টা কুৱেশ্যন আহিছিলে, যিহেতুকে মই আগতে মেনশ্যন কৰিছোঁৱেই। আহি আমি কুৱেশ্যন নম্বৰ 41 পালোহি। আপোনালোকে এইখিনি ভিডিঅ'ৰ পৰা যদি হেল্পফুল হৈছে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। ইয়াৰ লগে লগে মই আৰু প্ৰিভিয়াছ ইয়েৰৰ ভিডিঅ' আগতেও আনি থৈছোঁ আৰু আগলৈ লৈ আনি থাকিম। চ' আপোনালোকে প্লে'লিষ্টখন চেক কৰি যাবলৈ খালি নাপাহৰিব। Next is a question number 42. Fill in the blanks with the correct form of verb to complete. Here correct form of verb বহাবলৈ কৈছে। He could not dash his homework properly. Complete, completed, completing, completes. So here correct answer কি হ'ব? Simple complete হ'ব। He তাৰ homeworkখিনি complete কৰিব নোৱাৰিলে। Next question number 43. Complete the following English proverb. English proverb to complete কৰিবলৈ কৈছে। And dash a day keeps the doctor away. এটা কি বস্তু খালে ডক্টৰ পৰা দূৰত থাকিব লগা হয়? অৰেঞ্জ, এপল, এপ্ৰিকট, অলিভ। চ' কি হয় আনচাৰটো? এপল। এণ্ড এপল এ ডে কিপছ দ্য ডক্টৰ এৱে। নেক্সট কুৱেশ্যন নম্বৰ 44. হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইড? ব্ৰাইডৰ অপজিট জেণ্ডাৰ বিপৰীত লিংগ কি হ'ব সুধিছে? প্ৰিন্সেছ, স্প্ৰিনষ্টাৰ, গ্ৰুম, ডাচ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ব্ৰাইড, গ্ৰুম। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। ব্ৰাইড মানে কি হয়? কইনা আৰু গ্ৰুম মানে দৰা। নেক্সট তেনেকৈ প্ৰিন্সেছ মানে কি হ'ব? প্ৰিন্স। আৰু স্পিনষ্টাৰ মানে বেচেলৰ। আৰু ডাচ মানে ডাচ লেণ্ডত যোনখিনি থাকে তেওঁলোকক ডাচ বুলি কোৱা হয়। বাকীখিনি মই আপোনালোকক একেলগে কৈ গ'লোঁ, আপোনালোকে এইখিনি নোট কৰি যাব। কুৱেশ্যন নম্বৰ 45. হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভ? কি হয় ড্ৰাইভৰ সুধিছে? ড্ৰিভেন, ড্ৰাইভছ, ড্ৰাইভিং, ড্ৰ'ভ। চ' এই কাৰেক্ট আনচাৰ কি হ'ব? ড্ৰ'ভ। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু ড্ৰাইভ মানে কি? গাড়ী চলোৱা।
Next question number 46. Complete the following sentence using the correct preposition. Preposition বহাবলৈ কৈছে. She has been waiting dash 5 o'clock against 4 since at. তাই 5টা বজাৰ পৰা ৰৈ আছে আৰু হেতুত কি হইব? Since. Option number C is correct. Against মানে কি বিপৰীতে হেতুত ইয়াত নবহে. For মানে কাৰ কাৰণে ৰৈ আছিলে হেতু হ'ব for বুজাব আৰু at মানে যদি স্পেসিফিক একটা টাইম মেনশন কৰা হয় তাক আমি কি বুলি কম at বুলি কম যেনেকৈ she will wait at 5 o'clock আৰু for মানে ডিউৰেশ্যনো বুজোৱা হয় মানে she has been waiting for 5 years তেনেকুৱা টাইপ Next question number 47 What is the group of lions called Lion এখিনি গ্ৰুপটোক আমি কি বুলি কওঁ সুধিছে Swarm, pod, army, pride. So, এই correct answer কি হ'ব? Pride. Option number D is correct. Swarm কিহৰ লগত use কৰা হয়? Bees বা small insects ৰ লগত। আৰু pod কিহত use কৰা হয় আপোনালোকে গম পাই নে বাৰু? Marine animals ৰ লগত use কৰা হয়। Marine animals. যেনেকৈ dolphin, whales, group of whales বা dolphinক আমি কি বুলি কওঁ? Pod. Next question number 48. A person who cuts and sells the meat is called. মাংস যোনে কাটে আৰু বিক্ৰেতাক কি বুলি কোৱা হয় হৈছে বাটলাৰ, বুটচাৰ, সেভেজ এণ্ড বাৰ্বাৰ। চ' এই কাৰেক্ট আনচাৰ কি হ'ব? বুটচাৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। তাৰ লগতে আমি বাকীখিনিও জানি থ'ব লাগিব। বাটলাৰ কাক কোৱা হয়? চিফ মেল ছাৰ্ভেণ্ট অফ হোম। চিফ মেল ছাৰ্ভেণ্ট। আৰু বাৰ্বাৰ মানে কি? যোনে চুলি কাটে। কাটছ hair. Next question number 49. Which of the following is correct? ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হয় সুধিছে A lion cries, a donkey mows, a horse neigh, a cow brays. Actually তাৰ চাউণ্ডবিলাকৰ কথা কৈছিলোঁ ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব A horse neigh. অপশ্যন নম্বৰ চি ইজ কাৰেক্ট হৰ্চে কেনেকুৱা চাউণ্ড কৰে neigh. বাট লায়নে একচুৱেলি কি কৰে লায়ন roars হ'ব ক্ৰাইজ নহয় কি হ'ব roars. আৰু ডংকি কি কৰে ডংকিয়ে মো নকৰে ডংকিৰ কাৰণে কি হ'ব আপোনালোকে কোনোবাই ক'ব পাৰিবনে ডংকি ব্ৰে BRAY ব্ৰে এইখিনি একচুৱেলি চাউণ্ডৰ কথা কৈছে হা আৰু এই কাউ কি হ'ব মো ব্ৰে নহয় এতিয়া আমি কোৱেশ্চন এইখন পেপাৰ একেবাৰে লাষ্ট কোৱেশ্চনটো ডিছকাছ কৰিম কোৱেশ্চন নম্বৰ 50 আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব এতিয়া মোকো মটিভেশ্যন দিয়ে যে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে পুনৰ লৈ আনি থাকোঁ হোৱাট ইজ দ্য হাউচ অফ ডগ কল ডগ থকা ঘৰটোক কি বুলি কোৱা হয় সুধিছে ষ্টে হোল লেয়াৰ কেনেল চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব কেনেল অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট ষ্টে কাক কোৱা হয় হাউচ অফ পিগছ কোৱা হয় ষ্টে আৰু হোল কোৱা হয় কি মাটিৰ তলত যোনবিলাক থাকে যেনেকৈ ৰেট হোল বা কিবা কিবি তেনেকুৱাবিলাক ৰেটছ এক্সেট্ৰা আৰু লেয়াৰ কাক কোৱা হয় ৱাইল্ড এনিমেলছ য'ত থাকে ৰেষ্ট কৰে তাক আমি কি বুলি কওঁ লেয়াৰ ৰেষ্টিং প্লেচ অফ ৱাইল্ড এনিমেলছ ৱাইল্ড মানে কি বনৰীয়া এনিমেলছবিলাক য'ত ৰেষ্ট কৰে তাক আমি কি বুলি কওঁ লেয়াৰ এইখনে আছিল 2022 পেপাৰখন আশা কৰোঁ আপোনালোকৰ সকলোৱে এইখিনি আনচাৰ ভালদৰে পাৰিছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনো ভালে চলি আছে আৰু যদি কিবা ডিটেইল ভিডিঅ' আপোনালোকক লাগে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং